নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল সামগ্ৰীত নিৰ্বাচনী প্ৰচাৰৰ উত্তাল হৈ আছে পৰিস্থিতি অতি উত্তেজনাময় হৈ আছে আৰু কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাবলৈ যোৱা বিধায়ক নুৰুল হুদাক এবাৰ পহুখেদা বিজেপিৰ সমৰ্থকৰ সামগ্ৰীৰ উদ্মাৰীত কংগ্ৰেছ প্ৰাৰ্থীজনৰ হৈ প্ৰচাৰ চলাবলৈ গৈছিল বিধায়কজন বিজেপিৰ সমৰ্থকসকলে কংগ্ৰেছৰ প্ৰচাৰ সভাত দিয়ে বাধা ৰাইজে খেদি পঠিয়াই ৰূপহীৰ কংগ্ৰেছ বিধায়কজনক বিজেপি সমৰ্থকসকলে নুৰুল হুদাক গো বেক ধ্বনি দিয়ে এনেধৰণে সামগ্ৰীত নিৰ্বাচনী প্ৰচাৰ উত্তাল পৰিস্থিতিৰ মাজত চলি আছে আৰু এই উত্তাল পৰিস্থিতি অব্যাহত থকাৰ মাজতেই নুৰুল হুদাক আকৌ এবাৰ সুচাললে বিজেপিৰ সমৰ্থকে কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাবলৈ যোৱা বিধায়ক নুৰুল হুদাক পহুখেদা দিলে বিজেপিৰ সমৰ্থকসকলে সামগ্ৰীৰ উদ্মাৰীত কংগ্ৰেছ প্ৰাৰ্থীজনৰ হৈ প্ৰচাৰ চলাবলৈ গৈছিল বিধায়কজন বিজেপিৰ সমৰ্থকসকলে কংগ্ৰেছৰ প্ৰচাৰ সভাত বাধা প্ৰদান কৰে ৰাইজে খেদি পঠিয়াই ৰূপহীৰ কংগ্ৰেছ বিধায়কজনক বিজেপি সমৰ্থকসকলে দিলে নুৰুল হুদা গো বেক ধ্বনি মুঠতে এতিয়া ৰাজ্যত তুংগত উঠিছে 5 সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰচাৰ অভিযান নিৰ্বাচনী হিংসাৰ মাজতে সামগ্ৰীত প্ৰচাৰ অভিযানত নামিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজেপিৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পুষ্পসজ্জিত বাহনত বিশাল ৰেলীৰে দীপ্লুৰঞ্জন শৰ্মাৰ হৈ প্ৰচাৰ চলাইছে সৰ্বানন্দ সোণোৱালে সামগ্ৰীৰ আমবাগানৰ পৰা কাৱৈমাৰী আৰু শিঙিমাৰীলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এয়া বৃহৎ ৰেলী আমবাগান আৰু শিঙিমাৰী জিলা পৰিষদত দীপ্লুৰঞ্জন শৰ্মাৰ হৈ চলাইছে প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী কেশৱ মহন্ত ৰণোজ পেগু আৰু বিমল বৰাই আবেগৰ দ্বাৰা নহয় বিবেকৰ দ্বাৰা পৰিচালিত হওক বিবেকৰ দ্বাৰা পৰিচালিত হওক একবিংশ শতিকা আজি সামগ্ৰী অঞ্চলত বহুত শিক্ষিত যুৱক যুৱতী আছে আৰু ইয়াৰ সমাজখন অত্যন্ত কৰ্ম উদ্যোগী কঠোৰ পৰিশ্ৰমী আপোনালোকে এই পূৰ্বৰ কংগ্ৰেছৰ ভুল ব্যাখ্যাত ভুল না আপোনালোকে কেতিয়াও আবেগিক হৈ আপোনালোকে সিদ্ধান্ত নল'ব কংগ্ৰেছে কেৱল আভুৱা ভাইৰাছ তেখেতসকলে 60 বছৰ কাল আজি আপোনালোকে ৰকিবুল হুছেইন ডাঙৰীয়াক যদি সুধিব তেখেতক সুধিব আপুনি যে 60 বছৰ কাল আপোনালোকে যে দীৰ্ঘদিন ৰাজত্ব চলালে ভাৰতবৰ্ষত এই অসমত কি হল কিয় পৰিৱৰ্তন কৰিব নোৱাৰিলে আজি যোৱা 10 বছৰে যিমান ৰাস্তা পদূলি দলং অনুষ্ঠান প্ৰতিষ্ঠান চিকিৎসালয় শিক্ষানুষ্ঠান যদি গঢ় লৈ উঠিছে এই সামগ্ৰী সমষ্টিত কেৱল বিজেপিৰ কাৰ্যকালত এইটো সম্ভৱ হৈছে ইফালে কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ হৈও ব্যাপক প্ৰচাৰ নিৰ্বাচনী প্ৰচাৰত ভাগ ললে তানজিল হুছেইনৰ মাতৃয়েও নগাঁৱত তানজিলৰ মাতৃ নাজ হুছেইনে প্ৰচাৰ সভাত গালে গীত সংখ্যালঘু লোকৰ এটা জনপ্ৰিয় গীত নাজ হুছেইনৰ কণ্ঠত একেখন প্ৰচাৰ সভাত অংশ লৈছে ৰকিবুল হুছেইনেও ইয়াৰ মাজতে সিডলিৰ উপনিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই থকাৰ মাজতে হাগ্ৰামা মহিলাৰীৰ বিপিএফৰ বিৰুদ্ধে মন্তব্য মন্ত্ৰী যোগেন মোহনৰ বিপিএফৰ লগত বৰ্তমান ৰাইজ নাই
UPPL অগপ আৰু বিজেপি মিত্ৰজোঁটৰ লগত বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে সমগ্ৰ ৰাইজ আছে গতিকে BPF হাৰিব আৰু UPPL জয়ী হ'ব বুলি কয় মন্ত্ৰীজনে আনহাতে চিডলিত বৃহৎ ব্যৱধানত UPPLৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম জয়ী হ'ব বুলিও ভৱিষ্যতবাণী কৰে মন্ত্ৰী যোগেন মোহনে অধিক জনাব আমাৰ সাংবাদিক উপানন্দ শৰ্মাই চিডলি বিধানসভা নিৰ্বাচনৰ যি প্ৰচাৰ কাৰ্য তুংগত উঠা পৰিলক্ষিত হৈছে আৰু মিত্ৰজোঁটৰ তৰফৰ পৰা কেইবাগৰাকীও মন্ত্ৰী চিডলিত বাহৰ পাতি প্ৰচাৰ কাৰ্য চলাইছে আৰু মোৰ সৈতে এই মুহূৰ্তত আছে মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আৰু তেখেতৰ পৰা মই শেহতীয়া প্ৰচাৰ কাৰ্য আৰু দলীয় কিদৰে ৰাইজৰ কাষত গৈছে সেইটো কথা নিৰ্বাচনত ৰাজনৈতিক দলবিলাকৰ সভা সমিতি পতা বা একগোট হোৱা আৰু যেহেতু ইয়াতে আমি মিত্ৰ দল হিচাপে আমাৰ AGP BJP আৰু UPPL আছে আমাৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ বৰ্ম ডাঙৰীয়াক আমি বিপুল ভোটত জয় কৰাবলৈ এইটো BPA ইয়াৰ ৰাইজে চিডলি সমষ্টিৰ ৰাইজে এইটো মানে সিদ্ধান্ত ল'লেই অলৰেডি তিনিওটা দলে খুব সুন্দৰকৈ কথা বতৰাখিনি আলোচনা হৈছে এটা ভাল পৰিৱেশ ৰচনা যে সমন্বয় শক্তি আৰু এই শক্তিৰ বলত আমাৰ প্ৰাৰ্থী জয় হ'ব 100% আমি নিশ্চিত দেখা গৈছে যে হোটেল যি চিগনেট চাপাগুৰিৰ কিন্তু চব দলে ইয়াতে বাহৰ পাতি নাই এখন ভাল ব্যৱস্থা আছে আৰু এইটো বাধা নাই ইয়াত AGP BJP কংগ্ৰেছ BPF হওক বা সকলো ইয়াত থাকিব ব্যৱস্থা এইটো ব্যৱসায় প্ৰতিষ্ঠান ইয়াতে আৰু ৰাজনীতি কৰিছোঁ বুলিয়ে যে আমি ইটো দলৰ দুৰ্ঘৰ শত্ৰু এইটোও নহয় তেওঁ নিজক কোনোবা দল ভাল পাইছে কোনোবা এখন পতাকা তলত আছে তেওঁৰ লক্ষ্য উদ্দেশ্য এইবিলাক থাকিবই গণতান্ত্ৰিক দেশ এখনৰ এইবিলাক নিয়ম এটা গণতান্ত্ৰিক আৰু এইবিলাকত আমি যিমানে পাৰ্টিচিপেট কৰোঁ সিমানে গণতন্ত্ৰ শক্তিশালী হ'ব ইয়াতে এটা ফেক্টৰ হিচাপে বিবেচিত হয় হাগ্ৰামা মহিলা ডাঙৰীয়া BPF দল এইবাৰ কি দেখিছে আপুনি যিহেতু নাই মই দেখিছোঁ এতিয়া BPFৰ লগত ৰাইজ নাই তেওঁলোকৰ গুণ্ডাগিৰি বা অকণমান এইবিলাক আছিলে পূৰ্বতে সেইকাৰণে ৰাইজে তেওঁলোকৰ ওচৰত নাই আৰু UPPLৰ লগত বিভিন্ন ধৰণৰ আজি চাওক ইয়াত কোচ ৰাজবংশী আছে গোৰ্খা আছে ইয়াতে বড়ো আছে ইয়াতে বেংগলী আছে বা আদিবাসী সকলো মিলি আছে সকলো মিলি ইয়াত UPPL চবকে একোৱালি লৈছে গতিকে সেইকাৰণে এইটো এটা সমন্বয় হৈছে আৰু তেওঁলোকে ভাল এটা পৰিৱেশ পাইছে আজি ৰাতি 12 বজাতো আমি ক'ৰবাত বিয়া খাবলৈ মিটিং মাৰিবলৈ যাব পাৰে আগততো 6 বজাৰ আগে গধূলি দৰা মাৰিব লাগে সেই পৰিৱেশ নাই গতিকে ৰাইজ শান্তিত আছে সেইকাৰণে BJP নেতৃত্বাধীন আমাৰ প্ৰমোদ বড়োৰ 4 বছৰীয়া কাৰ্যকালত যথেষ্ট ৰাইজ শান্তি আছে আৰু আমাৰ চৰকাৰে মুখ্যমন্ত্ৰী মহোদয় বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ফালৰ পৰা আমাৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰেও সহায় কৰি আছে গতিকে আমি এই পৰিৱেশ হৈ থকাটোৱে বিচাৰোঁ ব্যৱধানটোতো ঘপককৈ কোৱা অসুবিধা কিন্তু বিপুল ভোটত জয় হ'ম কিন্তু এতিয়া মই য'তেই গৈছোঁ ত'তেই অকল আমিতো ট্ৰেক্টৰতে দিমেই কৈ আছে কিন্তু এতিয়া মই নুশুনিলোৱে মই আজি 4-5 দিন আছোঁ ইয়াতে যে ক'ৰবাত আমি নাঙলত দিম ক'ৰবাত হাতত দিম হাততো কংগ্ৰেছতো অৱস্থা একেবাৰে বেয়া তেওঁলোকৰ চিকিউৰিটি ফৰফিট হ'ব এইটো খাটাং ৰাজ্যত তুংগত উঠিছে 5 সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰচাৰ অভিযান নিৰ্বাচনী হিংসাৰ মাজতে সামগ্ৰী সমষ্টিত প্ৰচাৰ অভিযানত নামিছে আঙুৰলতা ডেকা বিজেপিৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে আঙুৰলতাই জনসভাত নিৰ্বাচনী ভাষণ দিয়াৰ লগতে নাচি বাগি নিৰ্বাচনী প্ৰচাৰ চলালে আঙুৰলতাই পুত্ৰ সন্তানৰ এবছৰীয়া জন্মদিনত মৃত্যু হ'ল মাতৃৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ মাইক্ৰবায়লজি বিভাগৰ ডেমনষ্ট্ৰেটৰ ডাক্তৰ অনিন্দিতা পাটোৱাৰীৰ মৃত্যু শনিবাৰে পুৱাৰ ভাগত হেল্থ চিটি হস্পিটেলত দেহাৱসান ঘটে অনিন্দিতা পাটোৱাৰীৰ মৃত্যুৰ সময়ত অনিন্দিতাৰ বয়স আছিল 32 বছৰ 10 মাহ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল অনিন্দিতা পাটোৱাৰী সংগীত আৰু
সত্ৰীয়া নৃত্যশিল্পী হিচাপেও প্ৰতিষ্ঠিত আছিল ডক্টৰ অনিন্দিতা। পৰিকল্পনা মানে তাইৰ এই এনেই হেৰি নাই, তাইৰ লাইনটোতো যিহেতু মেডিকেল লাইন সময়ৰ অভাৱ, তথাপি তাৰ মাজতে কালচাৰেল লাইনটোৰ কৈছে যে টাইম পালে মই কিবা কিবি কৰিম এইটোত, আৰু নিশ্চয় কৰিলেই হয় তাই, কাৰণ এতিয়া চাকৰিটো হোৱাৰ পিছত এটা ষ্টেবল হেৰি এটা আহিছিল, কিন্তু সেইটো আৰু তাইক হ'ব নিদিলে আৰু তাইৰ আশাটো। মানসিকভাৱে তাই আমাক দেখুওৱা নাছিল, কিন্তু তাইক দেখুওৱা নাছিল। অঁ, তাই মানে আমি জানো যে তাইতো নিজে যিহেতু ডক্টৰ, তাই গম পাইছেই তাইৰ কি হেৰি হৈ আছে, কি হ'ব, কিন্তু তাই আমি ভাগি পৰিম বুলি মানে কৈছিল যে বহুত কৰিব লগা আছে, মই মা দেউতাক চাব লাগিব, পোহৰক চাব লাগিব, এনেকুৱা। আৰু জোৱাই মানে তাৰ হাজবেণ্ড যথেষ্ট কৰিছে তাইক জীয়াই তোলাৰ কাৰণে, তুলনা নাই, বহুত কৰিছে তাই। প্লেন আছিল আমি গোটেইবিলাক বাহিৰত যাম, ফৰেইন যাম, মা দেউতা সকলো হৈ যাব, এইবিলাক আছিল তাই। অখিল গগৈক তীব্ৰ কটাক্ষ মানকাছৰৰ বিধায়ক আমিনুল ইছলামৰ। অখিল গগৈক ভাল অভিনেতা বুলি কটাক্ষ EIDFৰ বিধায়কজনৰ। শুনাব বিচাৰিম কি ক'লে। গগৈ গৈ আছে, কিছুমান মানুহ অখিল গগৈক চাব আহে। অখিল গগৈক চাবৰ কাৰণে এইকাৰণে আহে যে তেখেতে টিভিত সদায় ওলাই থাকে, মিডিয়াত সদায় ওলাই থাকে, তেখেতৰ এটা ক্ৰেজ আছে চাবৰ কাৰণে। ভোট দিয়াৰ ক্ষেত্ৰত কি কৰিব এইটো সময়ে ক'ব। এইবিলাক য'ত তেখেতৰ কোনো GP কমিটি নাই, আঞ্চলিক কমিটি নাই, ডিষ্ট্ৰিক্ট কমিটি নাই, কোনো বুথ কমিটি নাই, তাতেও মানুহ হৈছে। তাৰমানে এইটোৱে নহয় যে তেখেতৰ মানুহ হ'লেই যে হ'ব এইটো কথা নহয়। আজি চিনেমা এক্টৰ এজন দি দিয়ক বা কোনোবা এজন দি দিয়ক, মানুহ হ'ব। তেখেতেতো ভাল অভিনেতা অভিনয় কৰে, আৰু তেখেতৰ ভাল অভিনয় হিচাপে ভাল অভিনেতা মানে এক্টিং কৰিব পাৰে বুলি চবে জানে। সেইকাৰণে অখিল গগৈক যিটো কৰিছে, মই ভাবোঁ যে এইটো ভোটৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন নহয়। নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিত অব্যাহত আছে শিক্ষাৰ্থীৰ প্ৰতিবাদ। প্ৰতিবাদৰ মাজতে শাৰীৰিকভাৱে অসুস্থ হৈ পৰে 3গৰাকী শিক্ষাৰ্থী। শিক্ষাৰ্থীকেইজনক শ্বিলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে ইতিমধ্যে যাবলৈ দিয়া হৈছে 2 শিক্ষাৰ্থীক। হস্পিটেলৰ পৰাই তেওঁলোকে আমৰণ অনশন অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে। নেহুৰ শিক্ষাৰ্থীৰ প্ৰতিবাদে 90 ঘণ্টা পাৰ কৰিলে। উপাচাৰ্যৰ বিৰুদ্ধে কঠোৰ প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষাৰ্থীসকলে। লগতে পঞ্জীয়ক আৰু উপপঞ্জীয়কৰো পদত্যাগৰ দাবী উত্থাপন কৰিছে এইসকল প্ৰতিবাদী শিক্ষাৰ্থীয়ে। Till date, no assurance has been made. We will only stop from this hunger strike until and unless the VCs step down. We have sent a letter to the President of India, Governor, Chief Minister, and all the ministers of Meghalaya, and including the 3 MPs. Yes, at this time we feel neglected because it's been 90 hours. Still, the students haven't eaten anything. ৰাজ্যৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ জনজাতি পৰিক্ৰমা দপ্তৰ মন্ত্ৰী জুৱেল ওৰামে বিতৰ্কিত মন্তব্য কৰাৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে দল সংগঠন। তিনিচুকীয়া থানা চাৰিআলিত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় জনজাতি মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুতলিকা দাহ কৰি উত্তাল প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰে। প্ৰতিবাদৰ সময়ত আৰক্ষীৰে হতাহতিৰো সৃষ্টি হয় এইসকল প্ৰতিবাদকাৰীৰ। হতাহতি কেইবাজনো প্ৰতিবাদকাৰীৰ লগতে আৰক্ষীও আঘাতপ্ৰাপ্ত হয়। আমি এই কথা স্পষ্ট কৰি দিছো, যদি মৰাণ মটৰসকলক জনজাতিকৰণৰ পৰা বঞ্চিত কৰি ৰাখে, অনাগত দিনত সমগ্ৰ অসমখনক আমি অচল কৰি দিয়া হ'ব। অৰ্থনৈতিকভাৱে আমি অচল কৰি দিম, আৰু সমগ্ৰ ভাৰতবৰ্ষক এটা কথা স্পষ্ট কৰিছো, অসমৰ থলগিৰি জনজাতিসকলক তেওঁলোকে গুৰুত্ব প্ৰদান নকৰে, তেন্তে কিন্তু অনাগত 26 চনৰ আগত তেওঁলোকক চৰকাৰ সম্পূৰ্ণৰূপে ভাঙি দিয়া হ'ব। জনজাতিকৰণ আমাৰ প্ৰাপ্য আৰু আমাৰ অধিকাৰ। মোৱামৰীয়া গণবিপ্লৱৰ সূচনা হ'বলৈ আৰু কিন্তু বেছি পোৱা নাই। অসমৰ এই বেংগৰ ৰাজ্যৰ পৰা আমি সকীয়াই দিছো, যদিহে মোৱামৰীয়া বা গণবিপ্লৱৰ সূচনা কৰিবৰ বাবে তেওঁলোকে চেষ্টা কৰিছে, তেতিয়াহ'লে এনেধৰণে হুহুলা পিছলা মাৰি থাকক। অন্যথা কিন্তু আমাক জনজাতিকৰণ লাগিবই আৰু লাগিবই। এক ব্ৰেকিং নিউজ। যোৰহাটত আছু ত্যাগী নেতাৰ AJYCPত যোগদান। যোৰহাটৰ একাংশ আছু ত্যাগী নেতাই AJYCPত যোগদান কৰিছে।
আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত যোগদান কৰে। AJYCPৰ সভাপতি পলাশ চাংমাইৰ উপস্থিতিত শতাধিকে তাত যোগদান কৰে। ইতিমধ্যে যোৰহাটত আছুৰ সদস্যসকলে বা নেতাসকলে দল ত্যাগ কৰাৰ সিদ্ধান্তক লৈ হুলস্থুলীয়া পৰিৱেশৰো সৃষ্টি হৈছিল আৰু তাৰ মাজতেই তাৰে একাংশই AJYCPত যোগদান কৰিছে। একাংশ আছু ত্যাগী নেতাই AJYCPত যোগদান কৰাক লৈ আকৌ এবাৰ চৰ্চা হৈছে বিষয়টোৰ। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত যোগদান কৰে সেই সদস্য কেইগৰাকীয়ে। এইবাৰ কাৱৈমাৰীত মন্ত্ৰী কেশৱ মহন্তৰ ভোটাৰলৈ আহ্বান। ৰকিবুল হুছেইন ধুবুৰীলৈ গ'ল। ইয়াত আমি 3জন বিধায়ক, 1জন সাংসদে কাম কৰিম। মই জিতু গোস্বামী আৰু দীপ্লু ৰঞ্জন শৰ্মা কামাখ্যা প্ৰসাদ তাছাই কাম কৰিম। আপোনালোকে এটা ভোটতে 3জন বিধায়ক, 1জন সাংসদ পাব। দীপ্লু ৰঞ্জন শৰ্মাৰ হৈ চলোৱা প্ৰচাৰৰ মাজতে এনেদৰে ভোটাৰ ৰাইজক আহ্বান জনালে মন্ত্ৰী কেশৱ মহন্তই। আপোনালোকৰ ওচৰত আমাৰ অনুৰোধ, আজি ৰকিবুল হুছেইন ডাঙৰীয়াই ইয়াত আৰু আমাক তেওঁ তাত খুব ভালকে থাকক, আমি কোনো আপত্তি নাই। ধুবুৰীত সুন্দৰভাৱে থাকক। MLA গৈ MP হৈ গৈছে, আমাক এৰি থৈ গৈছে, এইটো বহুত ভাল কথা হৈছে। তেওঁ তাত থাকক। এইবাৰ ৰাইজে তাৰ বিকল্প হিচাপে দীপ্লু ৰঞ্জন শৰ্মাক পদুম ফুলৰ ছবিত 13 তাৰিখে ভোট দি আমাক নিৰ্বাচিত কৰক। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কেইবাটাও ঘোষণা কৰি গৈছে আৰু কেইবা ঠাইতো কেইটামান কথা আছে। আমি এতিয়া মুখ্যমন্ত্ৰীৰ লগত পাতিছো, সেই অঞ্চলকেইটাতো আমি সেইকেইটা কাম কৰিবলৈ তেখেতক আহ্বান জনাইছো। তেখেতে সেইকেইটা কথাটো সন্মত হৈছে। ইয়াত এতিয়া স্কুলৰ কথা ক'লে, ইয়াত হস্পিটেলৰ কথা ক'লে, এনেধৰণে কেইটামান কাম বাকী আছে। এইকেইটা কামো আমি ইয়াৰ লগত সংলগ্ন কৰিম আৰু সংলগ্ন কৰি পেলাই আমি আগবাঢ়িম। মই চামগুৰি সমষ্টিৰ যিবিলাক অংশত ঘূৰিছো, মই ভবা নাছিলো ইয়াত ইমান ৰাস্তা পদূলি বেয়া হৈ থাকিব, ইয়াত ইমান অনুষ্ঠান প্ৰতিষ্ঠান বেয়া হৈ থাকিব। কাৰণ ৰকিবুল হুছেইন ডাঙৰীয়া 25 বছৰ MLA, তেওঁৰ দেউতাক 10 বছৰ MLA, মন্ত্ৰী। 35 বছৰৰ পিছত ইয়াত যে এইটো অৱস্থা, এই কথাটো কল্পনা কৰিব নোৱাৰি। 35 বছৰ যোনে কৰিব নোৱাৰিলে 1.5 বছৰ MLA হৈ তেওঁ কৰিব নোৱাৰে। কিন্তু আমি 1.5 বছৰত 35 বছৰত কৰিব নোৱাৰা কাম আমি কৰিম, 1.5 বছৰত কৰিম। শনিবাৰে পুৱাই পাকিস্তানৰ বেলুচিস্তানত সংঘটিত হ'ল এটা ভয়ংকৰ বিস্ফোৰণ। কুৱেটা ৰেল ষ্টেচনত হোৱা বিস্ফোৰণটোত অতি কমেও 24 জন লোকৰ মৃত্যু হোৱাৰ লগতে 40 জনতকৈ অধিক লোক আহত হৈছে। সংকটজনক অৱস্থাত বহুকেইজন লোক উদ্ধাৰ হোৱালৈ চাই নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা বৃদ্ধি পাইছে। কুৱেটা ৰেল ষ্টেচনৰ পৰা এখন ৰেল পেছোৱাৰ অভিমুখে যাত্ৰা কৰাৰ সময়তে বিস্ফোৰণ সংঘটিত হয়। আত্মঘাতী বোমাৰুৱে এই বিস্ফোৰণ সংঘটিত কৰা বুলি কুৱেটা আৰক্ষীয়ে সন্দেহ কৰিছে। বিস্ফোৰণৰ পাছতে অঞ্চলটোৰ চিকিৎসালয়ত ইমাৰ্জেঞ্চি ঘোষণা কৰি আহত লোকসকলক ভৰ্তি কৰা হয়। পাকিস্তানৰ আটাইতকৈ বৃহৎ তথা দুখীয়া ৰাজ্য বেলুচিস্তানত বিচ্ছিন্নতাবাদী বিদ্ৰোহীয়ে বিভিন্ন সময়ত কুটাঘাত সংঘটিত কৰি আহিছে। বেলুচিস্তানৰ বিচ্ছিন্নতাবাদীয়ে পূৰ্বেও পাকিস্তানত বিদেশী মূলৰ চীনৰ প্ৰকল্পৰ বিৰোধিতা কৰি কুটাঘাত সংঘটিত কৰি আহিছে। অঞ্চলটোত বেলুচ লিবাৰেশ্যন আৰ্মীয়ে সঘনাই কুটাঘাত সংঘটিত কৰি আহিছে। শনিবাৰৰ বিস্ফোৰণটোৰ আঁৰতো বেলুচিস্তানৰ বিচ্ছিন্নতাবাদীৰ আত্মঘাতী বোমাৰু জড়িত থকাৰে সন্দেহ কৰা হৈছে। চিডলিত হাগ্ৰামা নহয়, ৰাইজহে ফেক্টৰ। চিডলিত এই মন্তব্য মন্ত্ৰী অশোক সিংঘালৰ। UPPLৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ প্ৰচাৰত নামিছে মন্ত্ৰীগৰাকী। মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী বিপুল ভোটত জয়ী হ'ব বুলি দাবী মন্ত্ৰী অশোক সিংঘালৰ। গঠনিকভাৱে আমি খুব মজবুত, UPPL দলো মজবুত, AJP দলৰো কিছু কিছু আছে। আমি চবে মিলি মিত্ৰজোঁটে প্ৰাৰ্থীক বিপুল ভোটত জিকাবৰ কাৰণে আগবাঢ়ি আছোঁ। এই শেষৰ দুদিন কেনেধৰণৰ প্ৰচাৰ চলিব? যেনেকৈ চলি আছিল তেনেকৈ চলিব। শেষৰ 2 দিন কি আৰু মানে ৰেলী, ঘৰে ঘৰে যোৱা, মানুহৰ আশীৰ্বাদ লোৱা, যোনে যি কৈছে কৈছে আৰু মোৰ ক'বলৈ আমাৰ কৰিব লগা আমি কৰি আছোঁ। হাগ্ৰামা ফেক্টৰ হ'ব পাৰে? পাব্লিকে ফেক্টৰ হয়, ইলেকশ্যনত কোনো লিডাৰ ফেক্টৰ নহয়। পাব্লিকে যদি ভোট নিদিয়ে তেতিয়া কি হ'ব?
বঙাইগাঁৱত মুঠতে তুংগত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ দোকানে দোকানে গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিনহাই ব্যৱসায়ী আৰু গ্ৰাহকৰ কাষত দলে বলে উপস্থিত হৈ প্ৰচাৰ চলালে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে প্ৰতিটো দলেই তৎপৰতা অৱলম্বন কৰিছে কংগ্ৰেছ প্ৰাৰ্থীজনো পিছ পৰি থকা নাই তেওঁ এনেধৰণে প্ৰচাৰ চলোৱাৰ দৃশ্য দেখা গ'ল অধিক জনাব সাংবাদিক উপানন্দ শৰ্মাই নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী তৎপৰতা বৃদ্ধি কৰিছে আৰু বঙাইগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিনহাই দোকানে দোকানে গৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত মই সেই দৃশ্য দেখুৱাইছোঁ আৰু নিৰ্বাচনী প্ৰচাৰ কৰিছে ব্ৰজেনজিৎ সিংহ অৱসৰপ্ৰাপ্ত IPS বিষয়া এই মুহূৰ্তত ব্যৱসায়ীসকলৰ কাষ চাপিছে আৰু কাষ চাপি তেওঁলোকে ভোট প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে আৰু আজিৰ দিনটোত দেখা গৈছে দোকানে দোকানে এইদৰে তেওঁলোকে প্ৰচাৰ কাৰ্য চলাইছে মই প্ৰাৰ্থীজনৰ কাষত যাব চেষ্টা কৰিম দাদা কি ক'ব আজিৰ দিনটোত আপোনালোকে দোকানে দোকানে গৈ প্ৰচাৰ চলাইছে আমি মানে এটা পদযাত্ৰা কৰি আছোঁ আমি আমাৰ শ্বহীদ বেদীৰ পৰা আমি কৰিছোঁ আমাৰ অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতসকলে যিহৰ কাৰণে ত্যাগ স্বীকাৰ কৰিলে সেইখিনি যাতে আমি ঘূৰাই বঙাইগাঁৱতো আমি সম্ভৱ কৰিব পাৰোঁ তাৰ কাৰণে আমি শ্বহীদ বেদীৰ পৰা আমি এনেকৈ গৈ আছোঁ ৰাইজ পথাচাৰী দোকান ব্যৱসায়ী যাক য'ত তেনেকৈ লগ পাইছোঁ আমি এপিল দিছোঁ যে এইবাৰ পৰিৱৰ্তনৰ কথা ভাবক ৰাইজে 38 বছৰ হ'ল বহু দীঘলীয়া সময় একে ঠাইতে ৰৈ থকা নিচিনা হ'ল এইবাৰ আমি পৰিৱৰ্তনৰ কথা ভাবি উন্নয়নটো যাতে অধিক ক্ষীপ্ৰ কৰিব পৰা যায় অধিক গতিশীল কৰিব দিব পৰা যায় তাৰ কাৰণে ৰাইজক আহ্বান জনাইছোঁ আৰু ৰাইজৰ অভূতপূৰ্ব সঁহাৰি পাইছোঁ আমি বহুত ভাল সঁহাৰি যিমান মানুহৰ ওচৰত গৈছোঁ লগ পাইছোঁ তেওঁলোকে মানে খুব হিয়া উজুৱাৰি আমাক আশীৰ্বাদ দিছে কি ক'ব কেনেধৰণৰ প্ৰচাৰ চলিছে ফণীভূষণ চৌধুৰীয়ে জাতীয়তাবাদৰ নামত এটা আভুৱা ভৰা এটা বেণ্টৰ আনিব খুজিছিল যে ব্ৰজেনজিৎ সিংহই আছুৰ শ্বহীদক সন্মান নকৰি পতাকা লগাইছে এই ধৰণৰ অলপ কাম আৰম্ভ কৰিছিল তেখেতে কিন্তু মানুহে এতিয়া বুজি পাইছে ব্ৰজেনজিৎ সিংহই হ'ল অসমৰ জাতীয় জীৱনৰ আছুৰ এই পতাকাখন উচ্চ পৰ্যায়ত লৈ যোৱা এজন ব্যক্তি গতিকে ফণীভূষণ চৌধুৰীৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈছে তেখেতে ভয় খাইছে সেইকাৰণে ব্ৰজেনজিৎ সিংহৰ জনপ্ৰিয়তাত শংকিত হৈ প্ৰলাপ বকিছে আমি বঙাইগাঁৱৰ ৰাইজৰ যুৱক মহিলা জ্যেষ্ঠজনৰ পৰা যি ধৰণে মৰম পাইছোঁ আমি নিশ্চিত ব্ৰজেনজিৎ সিংহ ডাঙৰীয়া 50,000ৰ ডিফাৰেঞ্চত এইবাৰ বঙাইগাঁৱত MLA হৈ আছে এয়া আছিল কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিনহা আৰু তেওঁ আজিৰ দিনটোত প্ৰত্যেকজন চহৰবাসীৰ কাষত ব্যৱসায়ী প্ৰতিষ্ঠান আদিত গৈ তেওঁ ভোট প্ৰাৰ্থনা কৰিছে আৰু এইদৰে তেওঁ বিভিন্ন স্থানত গৈছে আৰু গৈ সাধাৰণ লোকসকলৰ পৰা তেওঁ ভোট প্ৰাৰ্থনা জনাইছে আৰু এইদৰে তেওঁ আজিৰ দিনটোত চহৰখনৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যস্ত থকা পৰিলক্ষিত হৈছে তেওঁ আজি বৰপাৰা শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জনাই আজিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য আৰম্ভ কৰে আৰু তেওঁ দাবী যে তেওঁ এইবাৰ জয়লাভ কৰিব আৰু বিপুল সংখ্যক ভোটত জয়লাভ কৰি অগপৰ যি দুৰ্গ বঙাইগাঁও তেওঁ খহাবলৈ সক্ষম হ'ব বুলি জানিব দিছে ভোটদানৰ দিন চমু চাপি অহাৰ লগে লগে বিহালীত গৰম হৈ উঠিছে নিৰ্বাচনী বতাহ ৰাজনৈতিক নেতাৰ মাজত বৃদ্ধি পাইছে বাকযুদ্ধ বিহালীত নিৰ্বাচনী প্ৰচাৰৰ মাজতে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈক তীব্ৰ বাক্যবান মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ প্ৰাৰ্থীৰ লোকেল চালানী সন্দৰ্ভত গৌৰৱ গগৈক তীব্ৰ সমালোচনা বিজেপি বিধায়কজনৰ অধিক জনাব সাংবাদিক পলাশ ফুকনে উপ নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে ৰাজনৈতিক গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে আৰু বিশেষকৈ আমি যদি বিহালী সমষ্টিৰ কথা কওঁ এইকেইদিন নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে প্ৰতিটো ৰাজনৈতিক দলৰে আৰু আনফালে যদি আমি চাওঁ বিজেপিয়ে কিন্তু 17টা পঞ্চায়ততে 17গৰাকীকৈ বিধায়ক নিয়োজিত কৰি তেওঁলোকৰ কাম কাজ কৰি ৰাখিছে আনফালে কংগ্ৰেছৰ গৌৰৱ গগৈও কিন্তু পিছ পৰি থকা নাই আৰু এই মুহূৰ্তত মোৰ সৈতে আছে কোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ তেওঁ এইকেইদিন বিহালী সমষ্টিত তেওঁ বাহৰ পাতিছে উপ নিৰ্বাচনৰ বাবে তেওঁ প্ৰচাৰ চলাই আছে মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ নিউজ 18লৈ স্বাগতম জনাইছোঁ যিহেতু নিৰ্বাচন চমু চাপি আহিছে গতিকে আপোনালোকৰ বিজেপিৰ
নিৰ্বাচনী প্ৰচাৰ কিমান আগবাঢ়িছে? আমাৰ বিশেষকৈ বিহালী সমষ্টিত মই আছোঁ যদিও আটাইকেইটা পঞ্চায়তলৈকে মই যোৱা নাই। মই নিৰ্দিষ্ট এখন পঞ্চায়ততে আমাৰ যিসকল আমাৰ সংগঠনৰ কাৰ্যকৰ্তা আছে তেখেতলোকৰ লগত সহযোগিতা কৰি আমি সংগঠনৰ কাম কাজখিনি আগবঢ়াই গৈছোঁ। আৰু আমাৰ সাংগঠনিক পৰ্ব, নিৰ্বাচনী যিটো সাংগঠনিক পৰ্ব ইতিমধ্যে তুংগত উঠিছে। আমি চুকে কোণে প্ৰত্যেকটো বুথ, প্ৰত্যেকটো চুক চুবুৰী আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ মাজত আমি ইতিমধ্যে সোমাই পৰিছোঁ। আৰু আমাৰ যিটো নিৰ্বাচনী যিটো পৰিৱেশ সেইটো সম্পূৰ্ণ ভাৰতীয় জনতা পাৰ্টীৰ অনুকূলে আছে। আমাৰ ইয়াত প্ৰায় 8,000 মান ভোট আছে। আমি ইয়াৰ ভিতৰত প্ৰায় 60% ভোট আমিয়ে লাভ কৰিম। এই ধৰণে আপোনাক এটা প্ৰশ্ন কৰোঁ যে কংগ্ৰেছে কৈ থাকে বা গৌৰৱ গগৈয়ে কৈ থাকে যে বিজেপিৰ আপোনালোকৰ প্ৰাৰ্থীগৰাকী দিগন্ত ঘাটোৱাল কিন্তু তেওঁ বাহিৰৰ বুলি কৈ আছে, অভিযোগ আনি আছে। ই কিমান দূৰ সত্য বা এই সম্পৰ্কত আপোনালোকে কি ক'ব? অসমীয়াত এটা কথা আছে, সাপেহে সাপৰ ঠেং দেখে বুলি কোৱা নিচিনাকৈ গৌৰৱ গগৈ ডাঙৰীয়া নিজে নিজৰ ইতিহাস পাহৰি গ'ল। আজি দিগন্ত ঘাটোৱাৰ এই বিহালী সমষ্টিৰ নিচেই কাষত লাগি থকা বিশ্বনাথৰ এগৰাকী ব্যক্তি। তেখেতৰ ঘৰ ইয়াৰ মানে বিশ্বনাথ আৰু আমাৰ বিহালী সমষ্টিৰ মাজত তেখেতৰ ঘৰলৈকে প্ৰায় 3 কিলোমিটাৰৰ ডিফাৰেঞ্চ নাই। সেই মানুহগৰাকী কেনেধৰণে তেওঁ বহিৰাগত বুলি ক'লে মই নুবুজোঁ। কিন্তু সেইগৰাকী গৌৰৱ গগৈয়ে এদিন যোৰহাটৰ পৰা গৈ কলিয়াবৰত তেওঁ নিৰ্বাচন খেলিছিলে। সেইটো কংগ্ৰেছৰ নিজৰ ইতিহাস তেওঁ আজি পাহৰি গ'ল। আজি তেওঁলোকৰে সাংসদ ৰকিবুল হুছেইন নগাঁৱৰ পৰা গৈ ধুবুৰীত MP খেলি জিকি আহিলে, সেইটো ইতিহাস তেওঁ পাহৰি গ'ল। নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া মাৰ্ঘেৰিটাৰ পৰা আহি নগাঁৱত খেলিলে, সেই ইতিহাস তেওঁ পাহৰি গ'ল। আৰু 3 কিলোমিটাৰ দূৰৰ মানুহজনক তেওঁ বিদেশী হৈ যাব খুজিছে। তাৰমানে দিগন্ত ঘাটোৱাৰ মূল কথা হ'ল আমাৰ এই গৌৰৱ গগৈ ডাঙৰীয়াৰ মূল কথা হ'ল যে চাহ বাগিচাৰ কেণ্ডিডেট হোৱাৰ কাৰণে, তেখেতক অৱনমিত কৰিবৰ কাৰণে, তেখেতক ৰাইজৰ ওচৰত হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে তেখেতে এনেধৰণৰ আবুল তাবুল কথাবিলাক কৈ ফুৰিছে। আমাকতো সমষ্টিৰ মানুহেতো কোনেও প্ৰশ্ন কৰা নাই যে দিগন্ত ঘাটোৱাৰ বাহিৰাগত মানুহ কিবা মানুহ, সকলো মানুহে দিগন্ত ঘাটোৱাৰকে ভোট দিম বুলি কৈছে।